Hello students, আজি এই ভিডিওটো আমি ডিসকাস কৰিম ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ আসামিজ সিলেবাস। তো যি সকল স্টুডেন্ট এতিয়ালৈ আসামিজ সিলেবাস পোৱা নাই এই ভিডিওটো তোমালোকে সম্পূৰ্ণ চাবা আৰু কিবা বুজি নাপালে মোক কমেন্ট সেকশনত সুধিবা। তো আহা দেৰি নকৰাকৈ আজি এই ভিডিওটো স্টাৰ্ট কৰো। তোমালোকে যদি এই বছৰৰ নতুন কাৰিকুলামখন যদি ডাউনলোড কৰিছা PDF টো তাত তোমালোকে এখন পাবা। ইয়াত ৰাইট সাইডে দুটা ঘৰ আছে চোৱা, এটা হৈছে ছমাহিলি পৰীক্ষা আৰু এটা হৈছে শিক্ষান্তৰ পৰীক্ষা। পিছৰটো তোমালোকৰ গোটেই SSLC এক্সামৰ কাৰণে হয়, তো তোমালোকে হেতু নালাগে, হাফ ইয়াৰলি কাৰণে তোমালোকে তাৰ আগৰ ঘৰটো চালে হ'ল ছমাহিলি পৰীক্ষা। তো মোক কৈ যাই আছো তোমালোকে চাই যোৱা। তো গ্ৰুপ 8 আছে তোমালোকৰ উদ্যোগী অহা আৰু ভাৰতীয় সংস্কৃতি। ইয়াত তোমালোকে 6 মাহিলি পৰীক্ষা ঘৰটোত চোৱা, ইয়াত এই দুটা টিক দিয়া হৈ আছে, কিন্তু ইয়াত তোমালোকে চোৱা অসমৰ জনগোষ্ঠী গাঁথনি এই চেপ্টাৰটো নাহে। তাৰপিছত নেক্সট তোমালোকে 2 নম্বৰখিনিত চোৱা ইণ্টাৰনেটৰ তিতা মিঠা আহিব, অৰুণিমা সিংহা আহিব। তাৰপিছত আহিব তোমালোকৰ অৰণ্য যাত্ৰা, তো হেতু চাবা। পাৰস্য অভয়মুখীটো নাহে, হেতু চাব নালাগে। তাৰপিছত পদ্যাংকত যদি চোৱা ইয়াত তোমালোকৰ আহিব বৰগীত, জিকিৰ আৰু প্ৰশস্তি। ইয়াত তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে মই অসমীয়া আৰু দৃষ্টান্তৰ এই দুটা চেপ্টাৰ নাহে। তাৰপিছত ব্যাকৰণ কি আহিব চোৱা, ইয়াত যিখিনি দিছে গোটেইখিনি আহিব, তোমালোকে ভালকৈ চাবা, লিখি ল'বা এইখিনি। নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, নট্ববিধি, সত্ৰবিধি, জ্যোতিষীৰ্ণ ব্যৱহাৰ, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ আৰু প্ৰত্যয়। তাৰপিছত নেক্সট যদি তোমালোকে চোৱা ইয়াত আছে ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন, লিখন। এই তিনিটাৰ ভিতৰত যিকোনো এটা লিখিব লাগিব তোমালোকে। তাৰপিছত ৰচনা আহিব আৰু দ্ৰুত পাঠৰ পৰাও আহিব। তো দিয়া আছে তোমালোকে চাই যোৱা। নেক্সট আমি গ্ৰুপ বি যদি চাওঁ, ইয়াত আছে তোমালোকৰ গদ্যাংকৰ পৰা আহিব প্ৰাচীন ভাৰতীয় শিক্ষা, তো এইটো টিক চিন দিয়া হৈ আছে, তো সেইটো আহিব। বিষাদ যুগটো নাহে। তাৰপিছত পদ্যাংকত যদি চোৱা ইয়াত তোমালোকৰ আহিব ধৰ্জ আৰু ধৰ্ভাই। তাৰপিছত ব্যাকৰণ আছে আকৌ, তো ইয়াত কি আছে চাওঁ আহা। নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ফুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, তো এইখিনি আহিব তোমালোকৰ। ছন্দটো নাহে, এইটো তোমালোকৰ ফাইনেলতহে আহিব। তো ইমানখিনি আছিলে চিলেবাছ, টোটেল 100 মাৰ্কছৰ। তো এইখিনি তোমালোকে ভালকৈ চাবা। কিবা যদি বুজি নাপালা তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিবা। ভিডিঅ'টো যদি হেল্পফুল পাইছা আৰু ভাল লাগিছে তেনেহ'লে লাইক কৰি দিবা। যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা এই ভিডিঅ'টো, যাতে সিহঁতৰো হেল্প হয়। ইংলিছৰ চিলেবাছ ভিডিঅ' দিয়া হৈছে, যদি তোমালোকে এতিয়ালৈ চোৱা নাই সোনকালে চাবা সেইটো। বাকীবিলাক ছাবজেক্টৰো সোনকালে দিয়া হ'ব। হোৱাটছআপ চেনেলতো জইন কৰিবা যদি এতিয়ালৈ জইন কৰা নাই, তাত ইনফৰমেশ্যনবিলাক দি থকা হ'ব। আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।